এয়া প্লেটত মই ধুনীয়াকৈ আলু পৰঠা সজাই থৈছোঁ। দেখিয়ে খাওঁ খাওঁ লাগিছেনে? আৰু এই আলু পৰঠা মই একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ আৰু আটা মঠিব লগতো পৰা নাই আৰু বেলিব লগাতো পৰা নাই। আৰু আলু তেলত দিলে বা ঘিউত দিলে বাহিৰলৈ ওলাই যোৱাৰ কোনো ভয় নাথাকে। একেবাৰে সহজ পদ্ধতিৰে বনাইছোঁ। এয়া চাওকচোন, এইয়া দুইটা ছাইড মই দেখুৱাইছোঁ আৰু একেবাৰে কোমল। এইয়া আৰু খাবলৈ বহুতে ভাল আৰু বহুত কম সময়তে হয়। ৰাতিপুৱা স্কুল যাবৰ সময় আপোনালোকৰ বহুত দিগদাৰী হয় টিফিন বনাবলৈ, কিনো টিফিন বনাই দিম, সময়ো কম থাকে ঠাণ্ডা দিনত। সেইকাৰণে মই ভাবিলোঁ ইমান সহজভাৱে যেতিয়া আমি আলু পৰঠা বনাব পাৰোঁ আৰু ল'ৰা ছোৱালীয়েও আলু পৰঠা খাই যিহেতু ভাল পায়, সেইকাৰণে মই একেবাৰে সহজ পদ্ধতিতে বনাব পৰা আলু পৰঠা আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। এয়া চাওকচোন, ভাঙিও দেখাইছোঁ, ইমান ধুনীয়া, একেবাৰে কোমল আৰু খাবলৈ বহুতে ভাল, কম সময়ত হয়। আৰু এয়া আলু পৰঠা মইনো কেনেদৰে বনালোঁ তাকে মই আজি আপোনালোকক দেখুৱাম আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু নমস্কাৰ জনাই আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম কৰিছোঁ। আহক ভিডিঅ'টো চাব। আলু পৰঠা বনাবৰ কাৰণে মই এটা ডাঙৰ ষ্টীলৰ বাতি লৈ লৈছোঁ আৰু তাতে এয়া এবাটি আটা দি দিছোঁ। আপোনালোকে যিমান আটা লয় সেইটো নিজৰ কথা। মই এবাটি আটা লৈছোঁ, বেছিও ল'ব পাৰে, কমো ল'ব পাৰে। এতিয়া আটাখিনিত এয়া ঠাণ্ডা পানী হয়, অলপ অলপকৈ পানী ঢালি মই আটাখিনি ঘুলি ল'ম। এইদৰে কম কমকৈ পানী দি মই ধুনীয়াকৈ আটাখিনি এতিয়া ঘুলি ল'ম। এয়া মই ভালদৰে ঘুলি ল'লোঁ, দেখিছেনে? এনেকুৱা এটা বেটাৰ তৈয়াৰ কৰি ল'ব লাগিব আৰু যাতে গুটি গোটা নাথাকে আটাখিনিত। এনেদৰে ধুনীয়াকৈ মই ঘুলি ল'লোঁ। এতিয়া মই এইখিনি ঢাকোন এখনেৰে ঢাকি থৈ দিওঁ। আলু পৰঠাৰ লগত খাবলৈ মই এখন বিলাহীৰ চাটনি বনাই লওঁ। বিলাহীৰ চাটনি বনাবলৈ এয়া মই বিলাহী লৈছোঁ 4টা, সৰু সৰুকৈ কাটি লৈছোঁ। আৰু এয়া অকণমান আদা 1 ইঞ্চমান, এয়াও মই সৰু সৰুকৈ কাটি লৈছোঁ। লগতে মই লৈছোঁ নহৰুৰ কলি 6টা আৰু এটা সৰু পিঁয়াজ কাটি লৈছোঁ। আৰু এয়া আপোনালোকে যে দেখিছে, এয়া হৈছে আমাৰ ধনিয়াৰ ঠাৰিবোৰ। ধনিয়াৰ ঠাৰিবোৰ মই পেলাই নিদিওঁ, যেতিয়া মই চাটনি বনাওঁ তাৰ লগত দি দিওঁ, খাবলৈ খুব ভাল হয়। সেইকাৰণে মই এয়া ধনিয়াৰ ঠাৰিবোৰ চাটনিৰ লগত দি দিছোঁ। এতিয়া মই এইখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ম আৰু লগতে কেঁচা জলকীয়াও 2টা লৈছোঁ আৰু এতিয়া মই এইখিনি মিক্সিত ধুনীয়াকৈ পিচি ল'ম। এয়া মই গেছত কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে অকণমান মিঠাতেল দি দিছোঁ। আৰু তেল গৰম হোৱাৰ লগে লগে 2টা তেজপাত দিছোঁ আৰু এয়া 5 ফোৰণ দি দিছোঁ আৰু এয়া লৰাই দিম এতিয়া। আৰু এতিয়া ইয়াতে এয়া পিচি থোৱা পেষ্টখিনি মই লাহে লাহে দি দিম। আৰু নিমখ দি দিছোঁ সোৱাদ অনুসৰি। আৰু এয়া হালধি দি দিছোঁ আৰু এতিয়া মই ভালকৈ মিলাই দিম এইখিনি। ধুনীয়াকৈ মিলাই দিছোঁ। আৰু এতিয়া ঢাকোনখন লগাই দিম। এতিয়া ইয়াতে মই মছলা এচামুচ দি দিছোঁ। এয়া মই ঘৰত বনোৱা মছলা হয়। মই এইটো মছলা বহুত ভাল লাগে দিলে, সেইকাৰণে এই মছলাটোৱে মই বেছি ইউজ কৰোঁ ঘৰতে বনাই। আৰু লগতে মই দিছোঁ লাল মিৰ্চ পাউডাৰ। এইটো বেছি জ্বলা নহয়, কালাৰটো ধুনীয়া আহে। লাল মিৰ্চ পাউডাৰ এচামুচ দি দিলোঁ আৰু এতিয়া এইখিনি মই ভাল ধৰণে মিলাই দিছোঁ। এয়া দেখিছেনে? আৰু গেছটো অকণমান হাই কৰি দিছোঁ। এয়া
ধুনীয়াকৈ কালাৰটো আহি গ'ল আৰু এতিয়া মই এইখিনি ল' ফ্লেমত হৈ থাকিবলৈ দিম আৰু ঢাকোনখন লগাই দিছোঁ আমাৰ চাটনিখিনি হ'বৰে হৈছে মই ঢাকোনখন খুলি চাওঁ এয়া ধুনীয়াকৈ হৈ গৈছে দেখিছেনে আৰু কালাৰটো বহুত ধুনীয়া আহিছে আৰু এই চাটনিখিনি খাবলৈ বহুত ভাল হয় আৰু এইখিনি মানে থৈও দিব পাৰি ফ্ৰিজত ভৰাই আপোনালোকে এসপ্তাহমানলৈ থৈ দিলেও বেয়া নহয় খাই থাকিব পাৰি সেইকাৰণে মই অকণমান সৰহকৈ বনাইছোঁ আৰু এতিয়া ইয়াত অকণমান গুড় মিলাই দিম এচামুচমান হ'ব অকণমান গুড় মিলাই দিলে খাবলৈ সোৱাদটো বহুত ভাল হয় সেয়া আমাৰ হৈ গৈছে এতিয়া মই অকণমান দেৰি ল' ফ্লেমতে থৈ দিম ঢাকোনখন লগাই তেতিয়া আৰু হৈ যাব এয়া আমাৰ হ'বৰে হৈছে দেখিছেনে আমাৰ ধুনীয়াকৈ হৈ গ'ল আৰু ইয়াতকৈ মই ডাঠ নকৰোঁ আৰু ঠাণ্ডা হোৱাৰ লগে লগে অকণমান ডাঠ হৈয়ে যাব এয়া দেখিছেনে এনেকৈ থৈ দিম আৰু ঠাণ্ডা হোৱাৰ লগে লগে অকণমান যিহেতু ডাঠ হ'বই আৰু এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল বহুত ধুনীয়া গন্ধ আহি আছে খাবলৈ বহুত টেষ্টি হ'ব আৰু মই ঢাকোনখন লগাই দিলোঁ আৰু গেছটো অফ কৰি দিছোঁ আৰু আমাৰ চাটনি হৈ গ'ল তৈয়াৰ এতিয়া আমি আলু পৰঠা বনাম এয়া মই 3টা আলু লৈছোঁ মিডিয়াম চাইজৰে আৰু আলুকেইটা ধুনীয়াকৈ সিজাই লৈছোঁ কেঁচা আলু নহয় দেই সিজোৱা আলু হয় এতিয়া মই আলুকেইটা ৰুকনিখনেৰে ৰুকি ল'ম ৰুকি ল'লে কি হয় ভাল আৰু মানে একদম মিহি হৈ যায় এয়া দেখিছেনে ধুনীয়াকৈ মই 3টা আলু এনেদৰে ৰুকি লৈছোঁ মই এবাটি এটাত এয়া মিডিয়াম চাইজৰ 3টা আলু দিছোঁ এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল আৰু যি অকণমান আছিলেও এয়া মই হাতেৰে মিলাই দিছোঁ এতিয়া এয়া মই আটাৰ ঘোলখিনি লৈ লৈছোঁ আৰু ইয়াতে মই আলুখিনি মিলাই দিম এই আলুখিনি মই ইয়াতে মিলাই দিছোঁ আৰু ইয়াৰ লগতে মই নিমখ দিয়া নাছিলোঁ নিমখ সোৱাদ অনুসৰি নিমখ এয়া আধা চামুচ মই দি লৈছোঁ আৰু লগতে মই অকণমান হালধি দিছোঁ আধা চামুচতকৈ কম আৰু ইয়াতে মই অকণমান জিৰা আধা চামুচতকৈ কম জিৰা মিলাই দিছোঁ আৰু অকণমান হিং দিছোঁ হিং দিলে ভাল হজম ধুনীয়াকৈ হয় বুলি কয় আৰু সেইকাৰণে অকণমান হিঙো মিলাই দিছোঁ আৰু অকণমান মই মছলা মিলাই দিম মছলা গুড়ি অকণমান আধা চামুচতকৈ কম বেছি মছলা নাই দিয়া অকণমান দিছোঁ আৰু ইয়াতে মই 2 চামুচমান অইল মিলাই দিম ৰিফাইন তেল হয় দেই এতিয়া মই এইখিনি ধুনীয়াকৈ মিলাই দিম এয়া মই ধুনীয়াকৈ আলু আৰু আটাখিনি ভালদৰে মিলাই ল'লোঁ এতিয়া মই ইয়াত মিলাই দিম ধনিয়া ইয়াত ধনিয়া কাটি থৈছোঁ দেখিছেনে ধনিয়া অলপ মিলাই দিছোঁ ধনিয়া মিলালে পৰঠাটো খাবলৈ ভাল হয় আৰু ইয়াত মছলা বেলেগ মছলা মিলাব পাৰি এইকণো মিলাই দিওঁ ধনিয়া মিলালে খুব ভাল লাগে খাবলৈ আৰু ইয়াত মিলাওঁ বুলি ক'লে পিঁয়াজো মিলাব পাৰি আৰু বেলেগ ধৰণৰ মছলা ধনিয়াৰ গুড়ি বা জালুকৰ গুড়ি যি নহওক জলকীয়াৰ গুড়ি মিলাই দিব পাৰি মই মিলোৱা নাই জলকীয়া মই চাটনিত দিছোঁৱে সেইকাৰণে ইয়াত জ্বলাটো দিয়া নাই বেছি জ্বলা আমি কমেই খাওঁ জ্বলাটো কম খাওঁ সেইকাৰণে বেছি জ্বলা দিয়া নাই আৰু আপোনালোকে যদি বনায় জলকীয়া বা বেলেগ ধৰণৰ মছলা গৰম মছলা ইয়াত মিলাই দিব পাৰে তেতিয়া পৰঠাৰ সোৱাদ আৰুৱে বাঢ়ি যাব আৰু এয়া আমাৰ হৈ গ'ল ধুনীয়াকৈ বেটাৰটো তৈয়াৰ হৈ গ'ল এতিয়া আমাৰ বনাব লাগে এতিয়া মই গেছৰ ওচৰলৈ যাওঁ আহক এয়া মই গেছটো জ্বলাই পেনখন পাতি দিলোঁ আৰু এতিয়া মই ইয়াতে আটাৰ বেটাৰ এচামুচ দি দিম আৰু দি পেলাই চাৰিওপিনে মিলাই দিছোঁ ধুনীয়াকৈ গোল কৰি সেয়া দেখিছেনে সেয়া মই ধুনীয়াকৈ মিলাই দিলোঁ চাৰিওপিনে গোল কৰি এতিয়া এয়া মই
গেছটো সিমত থৈছো আৰু এনেদৰে সিম গেছতে হ'বলৈ দিম এয়া আমাৰ ওপৰৰ সাইডটো হৈ গৈছে ইয়াতে মই অকনমান এতিয়া ঘি মিলাই দিও ঘি দিয়া নাছিলো নহয় সেইকাৰণে অকনমান দি দিছো আৰু এতিয়া মই সাইডটো চেঞ্জ কৰি দিম এয়া দেখিছেনে ধুনিয়াকে মই সাইডটো চেঞ্জ কৰি দিলো এয়া আমাৰ এটো সাইড হৈ গৈছে এতিয়া মই ইটো সাইড এয়া চকচোন এটো ধুনিয়াকে হৈ গৈছে এয়া পৰঠা আমাৰ হৈ গল এতিয়া মই এটো পেনখনৰ পৰা উলিয়াই লম এয়া আমাৰ ধুনিয়া আলু পৰঠা এটা তৈয়াৰ হৈ গল এতিয়া মই আৰু এটা আপোনালোকৰ আগত বনাই দেখুৱাম এয়া এচামুচ মই দি দিছো আৰু ধুনিয়াকে চাৰিও পিনে মিলাই দিম গোল হোৱাকে এয়া দেখিছেনে এয়া ধুনিয়াকে মিলাই দিলো চাৰিও পিনে আৰু ধুনিয়াকে গোল হৈছে এতিয়া মই সিম গেছতে আগৰ দৰে এটো বনাই লম এয়া চকচোন আমাৰ ধুনিয়াকে হৈ গৈছে অকনমান মই হেচি দিছো এইটো একদম ধুনিয়াকে আলু পৰঠাটো হৈ গৈছে এতিয়া মই এটো গেছৰ পৰা নমাই লম এইটো সব কিমান ধুনিয়া ইয়ামি আমাৰ আলু পৰঠা তৈয়াৰ মই গুটেইখিনি আলু পৰঠা এতিয়া বনাই লম আৰু একেবাৰে শেষত বনাই হোৱাৰ পিছত আপোনালোকক ধুনিয়াকে দেখুৱাম এয়া মোৰ আলু পৰঠা বনাই হৈ গল মই ধুনিয়াকে প্লেটত সজাই দিছো আৰু লগতে মই এয়া বনাইছিলো বিলাহীৰ চাটনি এয়াও বহুত ধুনিয়া খাবলৈ খুব ভাল হয় আৰু আলু পৰঠাৰ লগত অকনমান কেঁচা পিয়াজ হলে ভাল লাগে নহয় নে সেইকাৰণে মই এয়া অকনমান কেঁচা পিয়াজ কাটি লৈছো আৰু কেঁচা জলকীয়া দুটা হলো আৰু ভাল লাগে খাবলৈ আৰু এয়া দেখিলেনে মই ধুনিয়াকে প্লেটখনত সজাই দিলো আৰু দেখিয়ে খাও লাগিছে নহয় নে আৰু একেবাৰে সহজতে আটা বেলিব লগাটো নপৰিল আৰু মঠিব লগাটো নপৰিল আৰু তেলত দিলে আলু উলাই যোৱাৰো ভয় নাথাকে এনেদৰে বনালে আৰু আপোনালোকে বাৰু এনেদৰে বনাইছেনে যদি নাই বনোৱা তেতিয়া হলে এনেদৰে বনাই চাব পাৰিব বহুতে সহজ বনাবলৈ আৰু সোনকালেও হয় আৰু যিসকলে বনাইছে তেওঁলোকে জানেই যিসকলে বনোৱা নাই মই ভাবিলো এনেদৰে আলু পৰঠা সহজভাৱে বনাব পাৰিব আৰু মোৰ ভিডিওটো চাই আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে তেতিয়াহলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছো যাতে চেনেলটো সাবস্ক্ৰাইব কৰি লয় তেতিয়া নতুন ভিডিওবোৰ পাই থাকিব কাষতে থকা বেল আইকনটো দবাই ল'ব আৰু পুৰণা ভিডিও চাব পাৰিব শেষলৈকে ভিডিওটো চোৱাৰ কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিলো আৰু এইদৰে সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যোৱাৰ কাৰণেও হৃদয়ৰে মই বহুত ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিলো আজিৰ ভিডিওটো মই ইমানতে সামৰিছো ধন্যবাদ